প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান লিংক। মুখ্যমন্ত্ৰীৰ ভাষ্যত আকৌ নতুন টুইষ্ট। কি হ'ব 8 ফেব্ৰুৱাৰীত? গৌৰৱ গগৈৰ বিৰুদ্ধে কি অভিযোগ আনিব মুখ্যমন্ত্ৰীয়ে? নিতৌ কথা সলনি, ভাষ্য সলনি। ভাষ্যতে সলনি হৈছে গোচৰৰ ৰেহৰূপ। এতিয়া কেৱল অপেক্ষা মাথো 8 ফেব্ৰুৱাৰীলৈ। মুখ্যমন্ত্ৰীয়ে সংবাদমেল কৰিব, ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। প্ৰমাণিত হ'ব বা নহ'ব গগৈৰ পাকিস্তান লিংক। বুধবাৰে নতুন টুইষ্ট এটা দিলে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে পাকিস্তান লিংক গোচৰ এক গ্লোবেল কনস্পিৰেচি। দেশক ভিতৰৰ পৰা দুৰ্বল কৰাৰ বাবে আমেৰিকা ইংলেণ্ডৰ পৰাও চলিছে ষড়যন্ত্ৰ। গৌৰৱ গগৈয়ে নহয়, জড়িত আছে বহু ব্যক্তি। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। যথেষ্ট স্পৰ্শকাতৰ এইটো এটা ইনকুৱাৰী। এইটো এটা বিশ্ব স্তৰৰ এটা গ্লোবেল কনস্পিৰেচি এটা। এইটো অকল গৌৰৱ গগৈ নহয়, ইয়াত বহুত ব্যক্তি জড়িত আছে। আৰু কেনেকৈ ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা কেনেকৈ ষড়যন্ত্ৰ হয়। ইনিচিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে। এই গোটেই বিষয়টো 8 তাৰিখে মই যিখিনি ক'ম, এইটো হ'ল প্ৰাৰম্ভণি। ভাৰত চৰকাৰে ভাল কৰি তদন্ত কৰিলে ই এটা বহুত ডাঙৰ ষড়যন্ত্ৰ এটা আমাৰ দেশক দুৰ্বল কৰা প্ৰকাশ পাব। মুখ্যমন্ত্ৰীৰ মতে গোচৰৰ 1% তদন্তহে ৰাজ্যত হৈছে। অৰ্থাৎ SITয়ে 1%হে তদন্ত কৰিলে, সেয়াও কোনো ইলেক্ট্ৰনিক প্ৰমাণ নোহোৱাকৈ। গোচৰক লৈ APCCৰ সভাপতি গৌৰৱ গগৈয়েও দি আহিছে প্ৰতিক্ৰিয়া। সুযোগ পালে মুখ্যমন্ত্ৰীক ব্যক্তিগত আক্ৰমণ গগৈৰো। বুধবাৰে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। তেওঁৰ প্ৰশ্ন, 10 ছেপ্টেম্বৰত কিয় পাকিস্তান লিংকৰ তথ্য ফাদিল নকৰিলে? 5 মাহ কিয় শুই আছিল হিমন্ত বিশ্ব শৰ্মা? নিৰ্বাচনলৈ 2 মাহ থকাৰ সময়তে এইবোৰ কথা কিয় কৈছে? এটা ফ্লপ শ্ব' আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইখিনি কথা 10 ছেপ্টেম্বৰে কিয় নকৰিলে? যদি কথাবোৰ ইমানে গুৰুত্বপূৰ্ণ, 5 মাহ শুই আছে, ফাইল তেওঁৰ হাতত, 5 মাহ তেওঁ শুই আছে। এতিয়া নিৰ্বাচন 2 মাহ চাপিছে আৰু আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ চুকে কোণে ওচৰত লৈ গৈছোঁ। 12,000 বিঘা মাটি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত লৈছে আমি দেখাম। আৰু গোটেইখিনি আমাৰ HBS ৱেবছাইটত আমি ফটোবোৰ আপলোড কৰিম। মইতো আগতে কৈছোঁ ফ্লপ, আৰু তেওঁ জানে ফ্লপ, কিন্তু উপায় নাই, সেইকাৰণে ফ্লপটো এতিয়া মুকলি কৰিবলৈ বাধ্য হৈছে। পাকিস্তান লিংক এক সংবেদনশীল প্ৰসংগ। যদি সত্য প্ৰমাণ কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, গৌৰৱ গগৈক চিৰকালৰ বাবে বৰ্জন কৰিব অসমীয়াই। যদি মুখ্যমন্ত্ৰীৰ এয়া নিৰ্বাচন কেন্দ্ৰিক ভুৱা অভিযোগ, তাৰ উত্তৰ থাকিব অসমীয়াৰ হাততে। ব্যুৰো ৰিপৰ্ট NKTV+।